Hello everyone. এই ভিডিওটিত আমি আলোচনা কৰিম এটা গাঁওবুঢ়া নিযুক্তিৰ বা গাঁও প্ৰধান নিযুক্তিৰ এডভাৰটাইজমেণ্ট আৰু ইয়াত দেখিছে নিয়োগ বিজ্ঞাপন এডভাৰটাইজমেণ্টটো ওলাইছে যোৰহাট জিলাৰ পৰা আৰু যোৰহাট জিলাৰ পূব পশ্চিম তিয়ক মণিয়নি ৰাজহ চক্ৰৰ অন্তৰ্গত খালী হৈ থকা 20টা গাঁও প্ৰধান পদৰ কাৰণে এই এডভাৰটাইজ পাব্লিছ হৈছে আৰু কোন কোন গাঁৱত গাঁওবুঢ়াৰ পোষ্ট খালী হৈছে যোৰহাট পূব ৰাজহ চক্ৰত আছে চাৰিগাঁও মৌজা চাৰিগাঁও মৌজাৰ অধীনত কলিয়নি পথাৰ হুকিমৰা পদৰ সংখ্যা এটা দগাৰ চুক গৰিয়া হাবি গাঁও এটা তো এই ইয়াত যিখন গাঁৱৰ নাম লিখা আছে এইখন গাঁৱত গাঁওবুঢ়াৰ পোষ্ট খালী হৈছে ইয়াত দেখিছে আপোনালোকে কি গাঁও আছে গতিকে যিসকলে ইণ্টাৰেষ্টেড বা যিসকল এই গাঁওকেইখনৰ বাসিন্দা হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰা কি কোৱালিফিকেশ্যন লাগিব সেইখিনি আমি চাম আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ইয়াত যিবিলাক গাঁৱৰ নাম দেখিছে আপোনালোকে এই ইয়াত একেবাৰে ৰাইট সাইডত পোষ্টৰ নামো দিয়া আছে এতিয়া এপ্লাই কৰিবৰ কাৰণে কি যোগ্যতা লাগিব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰা গাঁৱৰ বা গাঁও প্ৰধান লাটৰ গাঁওসমূহৰ স্থায়ী বাসিন্দা হ'ব লাগিব অৰ্থাৎ যিকেইখন গাঁৱৰ কাৰণে পদটো খালী হৈছে তাতে আপোনালোক তাৰে স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ইয়াত কি দৰকাৰ হ'ব ইয়াত লিখা আছে যিসকলৰ দুজনতকৈ বেছি ল'ৰা ছোৱালী আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আৰু আবেদনকাৰী বয়স হ'ব লাগিব মিনিমাম 30 বছৰ আৰু একেবাৰে হায়েষ্ট 65 বছৰ আৰু এই ক্ষেত্ৰত জন্মৰ প্ৰমাণপত্ৰ নাইবা মেট্ৰিকৰ এডমিট কাৰ্ড এইবিলাক ছাবমিট কৰিব লাগিব আৰু শিক্ষাগত অৰ্হতা হৈছে দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব তেওঁ কোনো ধৰণৰ বেংকৰ লোনৰ লগত দেউলীয়া হ'ব নালাগিব বা কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব আৰু এই ক্ষেত্ৰত গাঁও প্ৰধানৰ পৰিয়ালৰ ব্যক্তিক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব যিসকল অলৰেডি যিসকলৰ গাঁওবুঢ়া পৰিয়ালৰ সদস্য তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু মৌজাদাৰৰ মতামতৰ ওপৰত ভিত্তি কৰি পেলাই এইবিলাক ব্যৱস্থা কৰা হ'ব আৰু কোনো চৰকাৰী চাকৰিয়ালে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰে আৰু আবেদনকাৰী গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলৰ আবেদনকাৰী নিজৰ নামত ভূমি মাটি থাকিব লাগিব বা স্থাৱৰ সম্পত্তি থাকিব লাগিব আৰু এই মাটিৰ জমাবন্দী মাটিৰ প্ৰমাণপত্ৰ খাজনা আদায় ৰচিদ এইবিলাক আবেদনৰ লগত গাঁঠি দিব লাগিব তেওঁ কোনো পলিটিকেল পাৰ্টিৰ সদস্য হ'ব নোৱাৰিব আৰু যেতিয়া চৰকাৰী নীতি অনুসৰি কিবা এটা প্ৰাকৃতিক দুৰ্যোগ হয় গাঁৱত বা আমাৰ সমাজত তেতিয়া তেওঁ সহযোগিতা আগবঢ়াব লাগিব আৰু আবেদন ফৰ্মৰ লগত ভোটাৰ পৰিচয় পত্ৰ পান কাৰ্ড পাছপোৰ্ট সাইজৰ 3 ফটো গাঁঠি দিব লাগিব আৰু আবেদনকাৰীয়ে তলত উল্লেখ কৰা আবেদন পত্ৰ আৰ্হিযোগে অহা ইংৰাজী 16/6/2025 ভিতৰত 5টা বজাৰ ভিতৰত যোৰহাট জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ গাঁও প্ৰধান শাখাৰ কক্ষ কাৰ্যালয়ত খোলা দিনত নিৰ্দিষ্ট কৰি থোৱা বাকচত দাখিল কৰিব লাগিব অৰ্থাৎ ডিচি অফিচৰ যিটো গাঁও প্ৰধান শাখা আছে তাতে গৈ পেলাই ফৰ্মবিলাক জমা কৰিব লাগিব আৰু এই ফৰ্মখনৰ আৰ্হি এটা দিয়া আছে ইয়াতে এইখন ফৰ্মত আপোনালোকে ফিল আপ কৰি পেলাই যিখন আবেদন সেইখন ছাবমিট কৰিব লাগিব নেক্সট আৰু এটা আমি এডভাৰটাইজমেণ্ট চাম গাঁওবুঢ়াৰ তাৰপিছত এইটো এটা গাঁওবুঢ়া এডভাৰটাইজমেণ্ট এইটো হৈছে মাজুলী জিলাৰ মাজুলী ৰাজহ চক্ৰ আৰু উজনি মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত লাট আৰু গাঁও প্ৰধানসমূহৰ গাঁও প্ৰধানৰ মৃত্যু আৰু অৱসৰ হোৱাৰ ফলত 10টা গাঁও প্ৰধানৰ পদ খালী হৈছে এই 10টা পদ ফিল আপ কৰাৰ কাৰণে চৰকাৰৰ পৰা এডভাৰটাইজ কৰা হৈছে এতিয়া কোন গাঁৱত পদ খালী আছে আৰু আবেদনকাৰীয়ে ষ্টেণ্ডাৰ্ড ফৰ্মত আমাৰ চাকৰি এপ্লাই কৰা যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ফৰ্মখনত এপ্লাই কৰিব লাগিব আৰু ফৰ্ম জমা দিয়া টাইম হৈছে 3 জুনৰ পৰা 17 জুনলৈকে এইখিনি সময়ৰ ভিতৰত এই তাৰিখৰ ভিতৰত 4টা বজাৰ আগত মাজুলী জিলা আয়ুক্ত মাজুলী ডিচি অফিচৰ ৰাজহ শাখাত আবেদন কৰিব লাগিব আৰু আবেদনকাৰীয়ে যিসকল গাঁৱৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে তাৰে নাম আৰু মোবাইল নম্বৰ দিব লাগিব ক'ত খালী হৈছে মাজুলী ৰাজহ চক্ৰৰ অধীনত আছে উজনি মাজুলীত আছে ইয়াতে কি গাঁও আছে আপোনালোকে দেখিছে নমাটি শিকলি হুটাৰ বুঢ়া হেনচোৱা ভোগপুৰ এইবিলাক গাঁৱৰ নাম আছে আৰু মাহিলী পাৰিতোষিক 9,000 টকা হ'ব মাহিলী দৰমহা গতিকে এইকেইখন গাঁৱত খালী হৈছে টোটেল 10টা পোষ্ট আৰু যোগ্যতা কি লাগিব আমি গম পালোৱে ইয়াত চাব পাৰে আপোনালোকে কি লাগিব যোগ্যতা মিনিমাম বয়স 30 বছৰ তাৰপিছত বাকীবিলাক এই আগৰ এডভাৰটাইজমেণ্টৰ নিচিনা একেই নিয়ম গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এইবিলাক ডকুমেণ্টছ গাঁঠি দি পেলাই এপ্লাই কৰিব লাগিব স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণ শিক্ষাৰ প্ৰমাণ বাকী যায় দেনামুক্ত প্ৰমাণ ভূমিৰ প্ৰমাণ ভোটাৰ কাৰ্ড পাছপোৰ্ট ফটো
তাৰপিছত দুটাতকৈ বেছি ল'ৰা ছোৱালী নথকা শপতনামা, মৌজাদাৰৰ মৌজাদাৰৰ কিবা চাৰ্টিফিকেট থাকিলে আৰু আবেদনকাৰী কিবা সামাজিক কামৰ অভিজ্ঞতা এইবিলাক দিব লাগিব। গতিকে ইয়াত এডভাৰটাইজমেণ্ট যিমতে উল্লেখ কৰিছে সেইমতে আপোনালোকে এপ্লাই ফৰ্মবিলাক ফিল আপ কৰি পেলাই এপ্লাই কৰি ডিচি অফিচত জমা দিব লাগিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। পুনৰ এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট ওলালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চেনেলটো চাই থাকিব। ধন্যবাদ।